লংকা এই তেজপুৰ গ্ৰন্থমেলাত লংকাৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে ছাৰ কেনেকুৱা লাগিল আজি বহুত ভাল লাগিছে আজি সাংস্কৃতিক নগৰীত আমি স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক মানে শিক্ষামূলক ভ্ৰমণৰ কাৰণে আমি আজি তেজপুৰলৈ আনিছোঁ আৰু ইয়াত ভ্ৰমণ কৰিবলৈ পাই আমি অতিকে আনন্দিত হৈছোঁ লগতে ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট আনন্দিত হৈছে আৰু তেজপুৰ এখন আমি আগৰ পৰা শুনি আহিছিলোঁ যে এখন সাংস্কৃতিক চহৰ গতিকে এই চহৰখনৰ কেইবাটাও মানে পৰ্যটনস্থলী আমি দেখা পাইছোঁ ইতিমধ্যে চিত্ৰলেখা উদ্যান অগ্নিগড় তাৰপিছত কলীয়াভোমোৰা দলং এইখনত আমি দৰ্শন কৰি আহিছোঁ এতিয়া আমি ভাবিছোঁ হেৰিত যাম বামুণী পাহাৰ তাত মানে শিলৰ ভাস্কৰ্যবিলাক আছে হয় হয় ঐতিহাসিক তেজপুৰৰ আপোনাৰ হৰিহৰ যুদ্ধ হয় হয় ঊষা অনিৰুদ্ধৰ প্ৰেমৰ স্মৃতিচিহ্ন আৰু প্ৰত্নতাত্ত্বিক যুগৰ যিবিলাক কীৰ্তিচিহ্ন তাত সেইবোৰ শিলবিলাক তোমালোকে চাবা শিলবিলাক ফটো মাৰি থবা ছাত্ৰ ছাত্ৰীসকলে আৰু বহীত টুকি টুকি যাবা আৰু ফটোটো মেইন হয়নে নহয় ফটো ইম্পৰ্টেঞ্চ বামুণী পাহাৰত সেই বস্তুবিলাক আপোনালোকে চাব খুব ভাল লাগিল তোমালোকৰ আজি গ্ৰন্থমেলাত আহি কেনেকুৱা লাগিল অকল ভাল লাগিছে ছাৰ আপুনি কওকচোন অনুভৱ কি চিন্তা কৰি আছে মই মানে চাই আছোঁ গ্ৰন্থমেলাত আজি দেখিছোঁ মানে মানুহ ৰ'বা নাযাওঁ অলপ কম যেনেকুৱা আমাৰ মানে সঁহাৰি পাব লাগিছিল গোটেই অসমৰ মানুহৰ পৰা ইমানখিনি পোৱা নাই সন্ধিয়া সময়ত হয়তো মানুহ আহিব আহিলে অলপ ভাল লাগিব আৰু প্ৰয়োজনীয় কিতাপ পত্ৰ যিবিলাক মানে বেছি অনুযায়ী কিনিব ভাল লাগিল কিতাপেহে জগত ধুনীয়া কৰে দেই তোমালোকে কিতাপ কিনিবা আৰু কিতাপেই আমাৰ বন্ধু তোমালোকৰ জীৱনৰ কম্পিটিটিভ এক্সামবোৰত কিতাপবোৰে সহায় কৰে ছাৰ অনুভৱ কেনেকুৱা হৈছে আজি আপোনাৰ ভাল লাগিছে আজি ইয়াত আহি গ্ৰন্থমেলাখনত হয় হয় আমাৰ এই সোমাইটো আমি আহিছিলোঁ শিক্ষামূলক ভ্ৰমণত গ্ৰন্থমেলাটো গম পাই আজি সোমাই গ'লোঁ আৰু তাত আহি পেলাই খুব ভাল লাগিছে আৰু বহুত ধুনীয়া ধুনীয়া কিতাপ আছে এইখিনি মানে আচলতে কিতাপটো আমাৰ জীৱনৰ বন্ধু এই কথাটো একেবাৰে সঁচা আৰু আমি সকলোৱে কিতাপ পঢ়াৰ অভ্যাসটো কৰিব লাগে এইটোৱে আচলতে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগে সকলোৱে দেই